শ্ৰী শ্ৰী ৰাধাকৃষ্ণ ঝুলন মহোৎসৱ আমাৰ ৰঙিয়া টাউনত প্ৰতি বছৰ অনুষ্ঠিত হৈ আহি এইবেলি 102 ইয়াৰ্ছ চেলিব্ৰেট কৰিবলৈ গৈছে। আজি আনুষ্ঠানিকভাৱে ইয়াৰ উদ্বোধন কৰা হ'ল। 6 দিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ঝুলন মহোৎসৱ আয়োজন কৰা হয় আৰু আমাৰ অসমৰ ভিতৰত অদ্বিতীয় হ'ব ৰঙিয়া। ঝুলন মহোৎসৱ এইদৰে বিশাল ৰূপত আয়োজন কৰা আৰু চেঞ্চুৰী শতবৰ্ষ গৰকা এই অনুষ্ঠান হ'ল ঝুলন মহোৎসৱ। আৰু মই প্ৰতি বছৰে আহোঁ, এইবেলিও আহিছোঁ। প্ৰভু কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আমাৰ ৰঙিয়াবাসী সুখে সন্তোষে থাকক, সমগ্ৰ ৰাজ্যখন থাকক। লগতে প্ৰতি বছৰে এইদৰে উলহ মালহেৰে এই ঝুলন মহোৎসৱ আয়োজন কৰক। ঝুলন মহোৎসৱ এক মহোৎসৱেই নহয়, ইয়াৰ সমন্বয়ৰ প্ৰতীক, এয়া হৈছে আমাৰ পৰম্পৰাৰ প্ৰতীক, এয়া হৈছে মান সন্মানৰ প্ৰতীক। মই যোৱাবেলিও 10 লাখ দিছোঁ, এইবেলিও 10 লাখ দিছোঁ। তেওঁলোকৰ যিটো মানে কমিউনিটি হল, আৰু এই কমিউনিটি হলটো আমাক সকলোকে লাগে আৰু সেইকাৰণে মই মুঠ 20 লাখ টকা এই অনুষ্ঠানলৈ আগবঢ়ালোঁ। আমাৰ ৰঙিয়াৰ ৰাধাকৃষ্ণ ঝুলন মহোৎসৱ দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। যাত্ৰাৰ আজি আমি 102 ইয়াৰ্ছ প্ৰাৰম্ভ কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচীত ৰাতিপুৱা আমি ধাৰ্মিক ধ্বজা ৰোহণ কৰিলোঁ আৰু দীপ প্ৰজ্বলন কৰিলোঁ আৰু সন্ধিয়া ভাগত আমাৰ স্থানীয় বিধায়ক শ্ৰী ভৱেশ কলিতাজী, আমাৰ প্ৰাক্তন ৰাজ্যসভা সাংসদ শ্ৰী ভুৱনেশ্বৰ কলিতাজী, আমাৰ ৰঙিয়া হোম জিলা আয়ুক্ত শ্ৰী নৱজিৎ পাঠক ছাৰ আৰু বিভিন্ন অনুষ্ঠানৰ পদাধিকাৰী, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, বিভিন্ন অৰ্গেনাইজেশ্যনৰ আহিছে ইয়াতে উপস্থিত। আৰু আমাৰ এই আজি যি অপেনিং চেৰিমনি তাৰ গৰিমাটো খুব বঢ়াই দিছে। তো আজি 28 তাৰিখৰ পৰা 23 তাৰিখৰ পৰা আৰম্ভ কৰি 28 আগষ্টলৈকে চলিব 6 দিনীয়া কাৰ্যসূচী। এবাৰ একদিন কাৰ্যসূচী বাঢ়ি গ'ল, সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। কাৰণ আমাৰ ইয়াতে যি প্ৰদৰ্শনীবিলাক দেখি পেলা ৰাইজে আমাক কয় একদিন আৰু বঢ়াওক, 2 দিন আৰু বঢ়াই দিয়ক, কিন্তু এইটো আমাৰ কাৰণে অলপ অসম্ভৱ হয়। কিন্তু এইবাৰ আমি সৌভাগ্যক্ৰমে 6 দিন পাইছোঁ